চাকৰি পাইছে বা চাকৰি পাবকে আছে কিন্তু আপুনি ঘৰৰ ওচৰত লৈছে আপোনাৰ দৰে মূৰ্খ মানুহে পৃথিৱীত নাই কিয় জানা নাই মই কৈ আছোঁ ৰ'বা 1 মিনিট এইবিলাক ৰান্ধি খোৱাৰ এটা যিটো মজা সেই মজাটো আপুনি নাপাব এই ৰান্ধি খোৱা এটা বেলেগ মজা এনেকৈ ৰান্ধি খোৱা এনেকৈ কিবা কৰা এইবিলাক আপুনি অকলশৰীয়াকৈ থাকি লাইফটো এক্সপ্ল'ৰ কৰক তেতিয়া আপুনি ঘৰৰ ওচৰত যদি ঘূৰি থাকে কাম নাই আমাৰ ঘৰৰ ওচৰত আহিলোঁ আপুনি যেতিয়া বুঢ়া হয় বা হেৰি কৰে তেতিয়া আপুনি যেতিয়া বুঢ়া হয় মানে দেহা দুৰ্বল হয় বিচনাত পৰি থাকে আপুনি এইবিলাক বস্তু স্মৃতিও হ'ব চ' সেইকাৰণে অকণমান এনেকুৱা লেভেলত আনন্দ লওক এনজয় লওক মানে মই পোলাও বনাই আছোঁ আৰু পোলাও মানে অলপ বেলেগ টাইপৰ পোলাও ভাত আছে ইয়াতে চ' সেনেকৈ আৰু দিয়ক আৰু মানে কি হয় জানে নাই যেতিয়া আপুনি অকলে গোটেইখিনি মেনেজ কৰিব এটা মেনেজিং কেপাচিটি আহি যায় আপুনি নিজে কৰিব পাৰে যিটো বস্তু মানে আপুনি সংসাৰ কৰাৰ পিছতো মানে সুবিধা হয় কিন্তু যদি আপুনি ঘৰৰ ওচৰত থাকে মা দেউতাই এটা সময়ত দিব না পিছত কি কৰিব আৰু আপুনি যাক বিয়া কৰাই বা যাৰ লগত বিয়া হয় সেইটোৰ ওপৰত কিমান ডিপেণ্ড কৰিব যে নিজে এটা স্বাধীনভাৱে জীয়াই থকাৰ যিটো এটা আৰ্ট এইটো এটা ডাঙৰ আৰ্ট হয় আপুনি কেনেকৈনো স্বাধীনভাৱে জীয়াই থাকিব বা তাত বহুত ডাঙৰ আৰ্ট হয় চ' এই আৰ্টটো শিকিবলৈ হ'লে আপুনি ঘৰৰ পৰা অকণমান দূৰত থাকিব লাগিব অলপ ষ্ট্ৰাগল কৰিব লাগিব চ' এই ষ্ট্ৰাগলৰ কাৰণে মোৰ মতে অকণমান চাকৰি বা কিবা পালে অলপমান দূৰত ল'ব লাগে প্ৰথমতে পিছত আহক পিছত অলপমান বাৰু হেৰি হয় কিন্তু এটা ফাৰ্ষ্ট যেতিয়া য়ং হৈ থাকে বা বিয়া নহয় তেনেকুৱা অকণমান দূৰত থাকি শিকিব লাগে লাইফটো এক্সপ্ল'ৰ কৰিব লাগে আৰু আপুনি যিমানে এক্সপ্ল'ৰ কৰিব না আপোনাৰ সিমানে এক্সপিৰিয়েঞ্চ গেইন হ'ব আৰু মানে এই এক্সপিৰিয়েঞ্চ লিড টু ছাকচেছ চ' সেইটো কথা চ' দে আৰু আজি মানে মই অলপমান বেলেগ টাইপৰ পোলাও হ'ব এইটো চ' ইয়াতে চব বনাই আছোঁ অলপমান এনেকৈ দিলে আঞ্জা ভাত খোৱা হয় দিয়া এইটো কি বুলি কয় এইটো অলপ বেলেগ টাইপৰ মই যিহেতু তেল মছলা ভাল নাপাওঁ চ' ভাতকেইটা কি কৰিলোঁ এতিয়া মই আহিলোঁ আহি কিনে অকণমান দিগদাৰ হয় বনাব দালি চালি বনাব অকণমান দিগদাৰ হয় চ' এইটো এনেকৈ কৰি থলোঁ আৰু এটা কথা কওঁ আৰু ইয়াত আছে আমলেট ভাজিলোঁ আমলেটটো ভাজাই বাৰু আমলেটে কয় চ' ভালকৈ আড়াল দি থৈ দিওঁ এটা কথা কওঁ আপুনি চাওক মই এইকাৰণে দূৰত থাকিব দিছোঁ আপোনাক অকণমান কিয় জানেনে আপুনি কাপোৰ ধোৱাৰ পৰা ভাত বনোৱালৈকে গোটেইখিনি মেনেজ আপুনি কৰিব লাগিব আৰু এই মেনেজমেণ্ট কেপাচিটিটো আপোনাৰ এনেই নাহে আপুনি মেনেজমেণ্ট কেপাচিটিটো কৰিব পাৰিব অকলে থাকি গোটেইখিনি মেনেজ কৰি এটা প্ৰেক্টিছৰ দৰে তেতিয়াহে আপোনাৰ মানে আপুনি পাৰিব চ' সেইটো মোৰ মতে চাকৰি মানে জীৱন যুদ্ধ নহয়তো জীৱন যুদ্ধ কৰিবলৈ আৰু বহুত বাকী থাকে চাকৰি মানে এটা পাৰ দিয়ে কিবা এটা কিন্তু জীৱন যুদ্ধত জয় হ'বলৈ বহুত এক্সপিৰিয়েঞ্চ লাগে চ' সেইটোৱে কথা কৈছোঁ মই এইটোক কয় মানে দেশী যোগাৰ এই আচাৰটো যে দেখিছে এইটো কিন্তু মই ঘৰত নিজে কৰিছিলোঁ মানে আমাৰ বহুত আম আছিলে চব বতাহত পৰি গ'ল চ' তেনেকৈ তাৰপিছত মই ধুনীয়াকৈ আচাৰ বনাই দিলোঁ ইয়ালৈ লৈ আহিছোঁ ঘৰত বনোৱা আচাৰ চ' এইটো খুব ভাল টেষ্টি হৈছে অকণমান দেখাই দিছোঁ ৰ'ব টেষ্টি হৈছে আচাৰটো চাওক একদম মানে খুব ধুনীয়া পিঁয়াজ কাটি লৈছোঁ আৰু আমলেট আছে আমলেট এইটো মই বেলেগকৈ বনাই লৈছোঁ আপোনালোকক এইমাত্ৰ দেখালোৱে মানে বাহি ভাত আছিল উপায় নাই টাইম নাপালোঁ বাহি ভাতেৰে অকণমান বিলাহী নেহুৰ পিঁয়াজ আদা দি কিনে ধুনীয়াকৈ এইটো বনাই লৈছোঁ চ' এইটো নতুনকৈ আহিছোঁ ন ইমান এটা ছেটআপ হোৱা নাই চ' বস্তু বাহানি অলপমান কিনিব লাগিব এতিয়া মই একো অনা নাই চ' মোৰ টেবুলো অনা নাই ভাত খোৱা টেবুলো অনা নাই আগতে মাটিত খাইছিলোঁ এতিয়া ভাবিছোঁ মই এনেকৈ ব্যৱস্থা এটা কৰি খাওঁ আৰু চ' ভাত খাই আছোঁ অকণমান ঘৰলৈ মনত পৰিছে বাৰু উপায় নাই থাকিবই লাগিব